প্ৰথম প্ৰশ্ন, য়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰত। পৰৱৰ্তী প্ৰশ্ন, জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল মাউণ্ট ফুজি। পৰৱৰ্তী প্ৰশ্ন, নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? শুদ্ধ উত্তৰটো হ'ল ইজিপ্ত। পৰৱৰ্তী প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ইউৰি গাগৰিন। পৰৱৰ্তী প্ৰশ্ন, উপগ্ৰহ বুলিলে কি বুজা? শুদ্ধ উত্তৰটো হ'ল কোনো গ্ৰহ এটা কেন্দ্ৰ কৰি ঘূৰি থকা বস্তুপিণ্ডক উপগ্ৰহ বোলে। পৰৱৰ্তী প্ৰশ্ন, আমাৰ কোনটো গ্ৰহক ৰাতিপুৱা তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল শুক্ৰ গ্ৰহক। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল চুডাংফা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনজন ৰজাই চাৰগোৱালৈ অসমৰ ৰাজধানী তুলি নিয়ে? শুদ্ধ উত্তৰটো হ'ল চুডাংফা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম আহোম বৰ ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ফুলেশ্বৰী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয়? শুদ্ধ উত্তৰটো হ'ল সৰ্বেশ্বৰী। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত মানুহসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে? শুদ্ধ উত্তৰটো হ'ল 1817 চনত। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত মানুহসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? শুদ্ধ উত্তৰটো হ'ল 1818 চনত। পৰৱৰ্তী প্ৰশ্ন, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল 1873 চনত। পৰৱৰ্তী প্ৰশ্ন, তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা। কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰটো হ'ল কনকলতাই। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ চাহ নিগম কেন্দ্ৰ কোনটো? শুদ্ধ উত্তৰটো হ'ল গুৱাহাটী চাহ নিগম কেন্দ্ৰ। ইয়াৰ স্থাপন কৰা হয় 1970 চনত। পৰৱৰ্তী প্ৰশ্ন, অসম চাহ নিগম কেতিয়া গঠন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1973 চনত। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।